Good morning everyone. So যেহেতু সবে গম পাইছে যে জুলাই মাহত কিবা এটা এনাউন্সমেন্ট হ'ব অসম পুলিচ ৰিলেটেড এডমিট কাৰ্ড ৰিলেটেড কিবা এটা এনাউন্সমেন্ট ভাল খবৰ আপোনালোকৰ ওচৰত পাব যেহেতু সবে চাকৰিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে অসম পুলিচৰ কাৰণে। সো মই ভাবোঁ যে এতিয়া যদি আপুনি ভাবে যে বৰষুণৰ কাৰণে মই দৌৰিব নোৱাৰোঁ গৰমৰ কাৰণে মই এতিয়া দৌৰিব নোৱাৰোঁ সো আপুনি টোটেলি নিজৰ পাহত কুঠাৰি আপুনি নিজে মাৰি আছে। আৰু যোনে যোনে দৌৰিব ইচ্ছা বৰষুণো দৌৰিব গৰমতো দৌৰিব পাক্কা 10 কিলোমিটাৰ ৰাউণ্ডটো মাৰি আহে। যেহেতু ময়ো এইটো ফিল্ডৰ পৰা আহিছোঁ যোনে দৌৰিব মন পাক্কা 10 কিলোমিটাৰ মাৰিবই আৰু যিমান গৰম হ'লেও 10 কিলোমিটাৰ মাৰিব বৰষুণ পৰিলেও লাগিলে আৰু 2 কিলোমিটাৰ এক্সট্ৰা মাৰিব জোচ মানে নিজৰ প্ৰেক্টিছটো কেতিয়া বন্ধ নকৰে। মই ভাবোঁ যে যিহেতু চাকৰিটো দৰকাৰ আপোনাৰ চ' আপুনি নিশ্চয় আপোনাৰ ডিউটিটো ডেইলি কৰিব। যদি আপুনি ডিউটিটো ডেইলি কৰে নহয় চাকৰিটো আপোনাৰ নিশ্চয় হ'ব আৰু এই বছৰ আপুনি নিশ্চয় ৰাজ পোছাক পিন্ধিব পাৰিব। যিহেতু ইটস বহুতেই এটা ভাল অনুভৱ হ'ব যেতিয়া আপুনি ফাৰ্ষ্ট টাইম ইউনিফৰ্মটো পিন্ধিব গাঁৱৰ নোমকেইটা যে উঠি যায় আৰু। চ' মোৰ ফালৰ পৰা বেষ্ট অফ লাক মই ভাই ভণ্টি চবক দি আছোঁ। চ' লাভ ইউ অল প্ৰেক্টিছ কৰি থাকক নিশ্চয় জয় আপোনাৰ হ'ব। জয় হিন্দ।